আমাৰ চৰকাৰ ভাঙিবই নে পাৱাৰফুল MLA হ'ব পাৰিব নেকি পুলিচটো আমাৰ মতে চলিব এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবলৈ নোৱাৰা জিকিলেওতো দি দিম কাম কৰিবলৈ দিম নেকি আৰু 1.5 বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত এইটোতো একদম আপোনাৰ গেৰাণ্টি হৈ থাকক মই সেইকাৰণে আপোনালোকক কৈছো আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনালোকৰ লগত মই আছো ডিপ্ল'ৰঞ্জন শৰ্মা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে মই কৈছো আপোনালোকে মিলি ৰকিবুলৰ বিৰুদ্ধে তেওঁৰ অন্যায়ৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে সকলো একগোট হ'ব লাগে তাতে কংগ্ৰেছ বুলি নহয় সবে বেলেগ পাৰ্টি এই কাৰণে কৈছে কংগ্ৰেছত আহি ভালকে কমফৰ্ট হয় কাৰণে কংগ্ৰেছ কৰে কোনোবাই AYDF কমফৰ্ট হৈ পেলাই AYDF কৰে কোনোবাই বিজেপি কৰে কিন্তু সকলো লোকে আমি একেলগে পাৰিব নেকি পুলিচটো আমাৰ মতে চলিব এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবলৈ নোৱাৰা জিকিলেওতো দি দিম কাম কৰিবলৈ দিম নেকি আৰু 1.5 বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত এইটোতো একদম আপোনাৰ গেৰাণ্টি হৈ থাকক মই সেইকাৰণে আপোনালোকক কৈছো আপোনালোকৰ ভিডিঅ'টো দি দিম এই কথাখিনি আমি উপায়ুক্ত ইনচাৰ্জ আমাৰ ইয়াৰ সদৰ থানাৰ OC-কো দিছোঁ ইয়াৰ কপি ইয়াৰ কপি নহয় এটা কপি আমি ওপৰত আমি DGP-লৈকো দিছোঁ লগতে আমি পেন ড্ৰাইভো দিছোঁ ইয়াত পেন ড্ৰাইভো আছে এই পেন ড্ৰাইভৰ যোগেদি আমি গোটেই কথাখিনি সন্নিৱিষ্ট কৰিছোঁ গতিকে মই ভাবোঁ যে তেখেতৰ বিধায়ক পদ খাৰিজ হোৱাৰ পৰা আৰম্ভ কৰি নিয়ম অনুযায়ী যিখিনি পৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব সেই কেছটো হ'ল যে মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই যোৱা 8/9/2024 তাৰিখ সন্ধিয়া প্ৰায় 8 বজাত বৰঘাটত অৱস্থিত ৰিফ্ৰেস্কো ফুড কোৰ্টত মোৰ আৰু মোৰ ল'ৰা বিৰুদ্ধে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে আনকি তেওঁ ঐতিহ্যমণ্ডিত আভিজাত্য থকা অসম আৰক্ষীক তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে প্ৰশাসন তেওঁৰ মতে চলে বুলি কৈছে আৰু সামগ্ৰী সমষ্টিত মোৰ ল'ৰা মোক আমি জিকিলেও তাত সোমাব নিদিয়াৰ হুমকি দিছে মই ভয় খাইছোঁ কাৰণ মই এতিয়া এই সামগ্ৰী সমষ্টিত মোক ভোট দিয়া ভোট নিদিয়া সকলোকে মোৰ এটা পৰিয়ালৰ দৰে আৰু সুদীৰ্ঘ 2001 চনৰ পৰা 2023 চনলৈকে মই 2001 2006 2011 2016 2021 তাত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ আৰু সেই ঠাইৰ পৰাই তৰুণ গগৈ ডাঙৰীয়াই মোক বিধায়ক হোৱাৰ পাছত 2002 পৰা 2016লৈকে মোক মন্ত্ৰী পাতিছিল মই ৰাজ্যিক আৰু কেবিনেট মন্ত্ৰী হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ তাৰ পিছতো সুতৰ বিপৰীতে গৈ মোক 2016-2021 সামগ্ৰী সমষ্টি ৰাইজে বিধায়ক কৰিছিল আৰু তাৰ পিছত আজি কংগ্ৰেছ দলে মোক ধুবুৰী 2 নং ধুবুৰীত প্ৰাৰ্থী দিয়াৰ কাৰণে লোকসভাত ভাৰতবৰ্ষৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটত বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰি মোক এতিয়া সংসদৰ মজিয়ালৈ পঠিয়াইছে তাৰ বাবে এতিয়া বাই ইলেকশ্যন প্ৰয়োজন হৈছে সামগ্ৰী সমষ্টিৰ বাই ইলেকশ্যনত কুচকাৱাজ চলিছে এই সময়খিনিত মোক মোৰ ল'ৰা মোৰ কংগ্ৰেছ কৰ্মীসকলক বিভিন্ন ধৰণেৰে বিটিভিটি প্ৰদৰ্শন কৰিছে প্ৰশাসনিক বিষয়াসকলক লগত লৈ সকলোকে নহয় মুষ্টিমেয় আৰু মুষ্টিমেয় কিছু পুলিচৰ বিষয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰি জিতু গোস্বামী আৰু তেওঁৰ কিছু লগত যিসকল লোক দুই একৰ মোৰ লগতো কেইদিনমানৰ লগত আছিল এতিয়া তেওঁলোকৰ লগত গৈ মোক জীৱন নাশৰ ভাবুকি দিছে ৰাইজৰ দ্বাৰা নিৰ্বাচিত হ'লেও তেওঁক আমাক কাম কৰিব নিদিয়ে গতিকে তেওঁৰ পাছ ৰেকৰ্ডৰ কথা আপোনালোকে জানে তেওঁ CBI TBI বিভিন্ন কেছ আছে গতিকে মই অলপ ভয় খাইছোঁ কাৰণ মোক 4বাৰকৈ এটেক হৈছে মোৰ আজি এজনো সিকিউৰিটি নাই গতিকে মই এই কথাখিনি আহি পুলিচক আপোনাৰ জনাইছোঁ এটা কথা ঠিক যে ৰাইজৰ ওচৰত যাবৰ কাৰণে এনেকুৱা এশটা জিতু গোস্বামী মোক বাধা দিব নোৱাৰে আমাক বাধা দিব নোৱাৰে
অৰিজিনেল আলফাৰ দিনতো আমি কংগ্ৰেছ কৰিছিলোঁ, ৰাইজৰ মুখত আছোঁ। এতিয়া ডুপ্লিকেট এই চালফাবিলাকক আমি ভয় কৰিম নেকি? এতিয়া কথা হ'ল, মই DGP ডাঙৰীয়াকো ইমেইল কৰি দিছোঁ, এখন হাৰ্ড কপি তেখেতক দিম। তেখেতে ইয়াৰ বিৰুদ্ধে ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে। আৰু মোকতো জানেই যে মই ইমান আপোনাৰ পৰিযোৱা লোক নহয়, গতিকে তেওঁৰ বিভিন্ন কাণ্ড কাৰখানা সন্নিৱিষ্ট কৰি MLA হ'বলৈ হ'লেও যিখিনি যোগ্যতা সেইখিনি তেওঁ দিছেনে নাই, তেওঁ যিখিনি ৰেকৰ্ড দিব লাগে সেইখিনি দিছেনে নাই, সেই গোটেই কথাখিনি কৰি, কাৰণ তেওঁ MLA হোৱাৰ যোগ্যতা আছেনে নাই, তেওঁ এনেধৰণৰ কথা ক'ব পাৰে নোৱাৰে। তেওঁ আৰক্ষী নেকি? আৰক্ষী তেওঁৰ মতে চলে, প্ৰশাসন মোৰ মতে চলে, মই কৰিম। গতিকে ইয়াতকৈ আৰু তেওঁৰ আৰু নীতি বহিৰ্ভূত আইন হাতত লোৱা কাণ্ড কি কাৰখানা হ'ব লাগে। গতিকে মই মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। মইতো পিছ হুহুকি নাযাওঁ, যি পৰ্যায়লৈ যাব লাগে যাম।